দুখীয়া মানুহ আছে আৰু আমি এতিয়া একো উপায় নাই ঘৰত বহি আছোঁ। আমাৰ কেঁচুৱাটো অতি সোনকালে ভাল হোৱাটো আমাৰ ভাল আৰু টকা পইচা নাই যে আমি য'ত ত'ত নিম। হেমন্ত বিশ্ব শৰ্মা ছাৰ আপোনাৰ হাতযোৰ কৰিছোঁ যে কেঁচুৱাটোৰ কাৰণে আপুনি অতি সোনকালে অকণ ব্যৱস্থাটো কৰি দিয়ক আৰু আমাৰ পৰিয়ালটো অকণ ভাল লাগে। ডেৰগাঁও নেঘেৰিটিং বৰলাইন গাঁৱৰ এটি 12দিনীয়া নৱজাতক মগজুৰ এক জটিল ৰোগত আক্ৰান্ত। দেউতাকৰ নাম কি? ল'ৰা দেউতাকৰ নাম ৰাজীৱ আলী। কি কৰে? হাজিৰা কাম কৰে। হাজিৰা কাম কেইদিন হ'ল জন্ম হোৱা? আজি 12 দিন হৈছে। সমস্যাটো কি বুলি কৈছে? মগজত পানী হৈছে বুলি কৈছে, মগজ নাই বুলি কৈছে। ডেৰগাঁৱৰ নেঘেৰিটিং বৰলাইন গাঁৱৰ এই দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰ তথা হৃদয়বান লোকৰ পৰা চিকিৎসাৰ বাবে সহায় বিচাৰি কাটৰ অনুৰোধ জনাইছে। আমাৰ নেঘেৰিটিং বৰলাইনৰ পৰা বাগানৰ পৰা পঠিয়ালে ডেৰগাঁও চিভিললৈ পঠিয়ালে। তাৰপাছত ৰেফাৰ দিলে আপোনাৰ যোৰহাটৰ পৰা এমাৰ্জেঞ্চি ৰুমত সোমাই পেলাই আপোনাৰ চিজাৰিং হ'ল। চিজাৰিঙৰ পাছত আকৌ ডক্টৰে মাতিলে মোক। ডক্টৰে কৈছে যে আপোনাৰ বেবীজন আছে আপোনাৰ ICU ৰুমত, আপোনালোকে সোনকালে বোলে আপোনালোকে ডিব্ৰুগড় লৈ যাওক। তেতিয়া তেখেতে গাড়ী দিলে, আমি ডিব্ৰুগড়লৈ লৈ গ'লোঁ। ডিব্ৰুগড়ত আমি 3 দিন ৰখিলোঁ। ৰখাৰ পাছত দিনাখন ডক্টৰে আহিলে, চালে মেলি চব কাগজ পত্ৰ চাই মেলি MRI কৰি পেলাই ডক্টৰে কৈছে যে তেখেতৰ ঘৰ লৈ যাওক, তেখেতে মগজত পানী আছে, মগজটো নাই বোলে। কিন্তু আমি এইটো উপায় নাপায়, তেখেত থৈ দিলোঁ। ছাৰ আমি এতিয়া কি কৰিলে ভাল হ'ব? নাই বোলে আপোনালোকে ঘৰ লৈ যাওক। ঘৰৰ পাছত যদি কেঁচুৱাটো ভাল থাকে তেতিয়া আপোনালোকে 15 দিনত চেকআপত আপোনালোকে লৈ আহিব। কিন্তু আমি দুখীয়া মানুহ আছে আৰু আমি এতিয়া একো উপায় নাই ঘৰত বহি আছোঁ আৰু নীলাপত চাবৰ মাতি আনি আপোনালোকে আহ্বান জনায় যে আমাৰ কেঁচুৱাটো অতি সোনকালে ভাল হোৱাটো আমাৰ ভাল আৰু আমি ঘৰত চিন্তা কৰি বহি আছোঁ যে হাতত টকা পইচা নাই যে আমি য'ত ত'ত নিম। সেইকাৰণে আপোনাক হেমন্ত বিশ্ব শৰ্মা ছাৰ আপোনাৰ হাতযোৰ কৰিছোঁ যে কেঁচুৱাটোৰ কাৰণে আপুনি অতি সোনকালে অকণ ব্যৱস্থাটো কৰি দিয়ক আৰু আমাৰ পৰিয়ালটো অকণ ভাল লাগিব ভাল হ'লে। আৰু দ্বিতীয় কথা হৈ গ'ল কি ছাৰ, আমাৰ হাতত টকা পইচা নাই বুলি আপোনাক আহ্বান জনাইছোঁ। আৰু ইমানটো কৈ মই আপোনাক কি জনাম আৰু আপুনি দুখৰ কথাটো আপুনি আমাৰ যিটো দুখ হৈছে এই দুখত কৈ পেলাই আপোনাক জনাইছোঁ। আৰু নেঘেৰিটিং বৰলাইন গাঁৱৰ নিবাসী পিতৃ মহম্মদ ৰাছিব আলী আৰু মাতৃ মিছ আয়েছা বেগমৰ যোৱা ইংৰাজী 14 ছেপ্টেম্বৰ তাৰিখে এটা পুত্ৰ সন্তান জন্ম হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়। জন্মৰ পৰাই নৱজাতকটোৰ মগজুৰ এক জটিল ৰোগত আক্ৰান্ত। শিশুটোৰ পৰিয়ালৰ লোকে অসমৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডেৰগাঁও সমষ্টিৰ স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ লগতে হৃদয়বান কোনো সদাশয় ব্যক্তিৰ পৰা সহায় বিচাৰি কাটৰ অনুৰোধ জনাইছে। আমি ৰাইজে ইয়াত এটা কথা গম পাইছোঁ যে ৰাজীৱ আলীৰ তেওঁৰ ঘৰত বোলে নৱশিশু জন্ম পাইছে। জন্ম পোৱাৰ পিছত শুনিছোঁ যে তাৰ মগজটো বোলে অলপ ডাঙৰ, মাথাটো ডাঙৰ হৈছে, মগজটো পানী হৈছে বুলি। তেনেকুৱাত গম পাই আমি আহিলোঁ। আহি মেলি চালোঁ, চোৱাৰ পিছত আমি দেখিছোঁ হয় মগজটো পানী আছে বুলি কৈছিলে তেওঁলোকে, আৰু সেইটোতো বিশেষ ডক্টৰেহে জানিব কি হৈছে কি নাই। কিন্তু আমি দেখি পাই আমি শুনিছোঁ আৰু দেখাৰ লগে লগে আমি চিন্তা কৰিছোঁ যে তেওঁক এতিয়া ঘৰ পৰিয়ালটোৰ এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থাত আছে, তেওঁলোকৰ কোনো ধৰণৰ সহায় তেনেকুৱা নাই, টকা পইচাৰ অভাৱ আছে আৰু উন্নত চিকিৎসা কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন দূৰ জেগাত নিবৰ কাৰণে তেওঁলোকৰ অসুবিধা আছে। গতিকে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি অনুৰোধ জনাইছোঁ যে তেওঁ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছে, তেওঁ যদি কণমানিটোৰ কাৰণে যদি অলপ সহায় কৰে আৰ্থিক দিশত, তেওঁ উন্নত চিকিৎসা পাই কণমানিটো ভাল হৈ উঠিব বুলি আমি আশা ৰাখিছোঁ। আৰু সেই কথাটো আমি গাঁওবাসীয়ে সব এটা চিন্তাত কৰি আৰু তেওঁক যেনেধৰণে হওক 2-4টাকৈ আমি গাঁৱৰ পিনৰ পৰা সহায় কৰিম বুলি আমি ভাবিছোঁ আৰু কৰিম। আৰু চৰকাৰো যে তেনেকুৱা অকণ সহায় কৰে নিশ্চয় কেঁচুৱাটো ভাল হৈ যাব বুলি আমি এটা আশা ৰাখিব পাৰিছোঁ। আপোনালোকে অসম গ্ৰামীণ বিকাশ বেংক ডেৰগাঁও শাখাৰ একাউণ্ট নম্বৰ 736602600436 IFSC PUNBORRBAGBৰ সহায় আগবঢ়াব পাৰিব। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়া ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।